Welcome to Mentor Mind Study. Welcome to Mentor Mind Study. ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ এনেকুৱা এটা বিষয় লৈ আহিছোঁ যিটো ছেমি মডেল ভাৰ্ব। আমি মডেল ভাৰ্ব পাইছোঁ আগতে, যেনে অক্সিলাৰী ভাৰ্বত দুটা ভাগ থাকে, এটা হৈছে প্ৰাইমাৰী আৰু এটা হৈছে কি মডেল। এতিয়া মডেলত আমি চাইছিলোঁ কেন, কুড, মে, মাইট, মাষ্ট, ইউজ টু, অট টু, নিউড এণ্ড ডেয়াৰ। এইকেইটা আছিল আমাৰ কি আছিল মডেল, তাতে ছেমি মডেল আছিলে। চ' এতিয়া ছেমি মডেল এটা আছে কি হেভ টু সলনি আমি ব্যৱহাৰ কৰিছিলোঁ কি মাষ্ট যিটো মডেল আছিল সেই মডেলটোৰ সলনি আমি কি ব্যৱহাৰ কৰিব হেভ টু। অৰ্থাৎ ই কি ব্যৱহাৰ কৰিব কি বুজাবৰ কাৰণে অব্লিগেশ্যন বা নেচেচিটি, যিটো কৰিবলৈ বাধ্য বা কৰিবলৈ আৱশ্যক বা বাধ্যবাধকতা অব্লিগেশ্যন, এইবোৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিছিলোঁ মাষ্ট বা হেভ টু। এতিয়া ইয়াৰ পাষ্ট টেন্সত যদি মাষ্ট বা হেভ টুৰ পাষ্ট টেন্স বুজাবলৈ হ'লে ব্যৱহাৰ কৰিব লাগিব কি হেড টু। যদি কওঁ আই হেভ টু গ' মই যাবই লাগে, দেন তাক যদি আমি পাষ্ট টেন্সত কওঁতে কৰিবলৈ বাধ্য আছিল তেতিয়াহ'লে কি হ'ব হি হেড টু গ' বা আই হেড টু গ' মই যাব লাগিছিল। চ' কেইটামান চেণ্টেঞ্চ দিয়া আছে, চেণ্টেঞ্চকেইটাত আমি সেই ছেমি মডেল ভাৱটো ব্যৱহাৰ কৰিছোঁ হেড টু, যিটো বুজাইছে অব্লিগেশ্যন বা নেচেচিটি। এতিয়া চোৱা প্ৰথম চেণ্টেঞ্চটো আই হেড টু গ'। কি হ'ব আই হেড টু গ'। যদি কওঁ আই হেভ টু গ' দিলে মই যাব লাগে, আই হেড টু গ' মই যাব লাগিছিল। ইয়াৰ অৰ্থটো কি হ'ব মই যাব লাগিছিল। এইটো কৰিবলৈ মোৰ কি আছিলে অব্লিগেশ্যন বাধ্যবাধকতা নেচেচিটি আছিলে, সেইটো আমি বাক্য ব্যৱহাৰ কৰিব পাৰিম কি ব্যৱহাৰ কৰি হেড টু। আই হেড টু গ' মই যাব লাগিছিল। যদি কোৱা হয় আই হেড টু চে, কি হ'ব মই ক'ব লাগিছিল। এইটো হ'ব কি আই হেড টু চে। তাৰপিছত চোৱা আই হেড টু ইট, কি হ'ব মিনিংটো মই খাব লাগিছিল। তাৰপিছত দিছে কি আই হেড টু প্লে, মই খেলিব লাগিছিল। তাৰপিছত আছে কি আই হেড টু এক্সপ্লেইন, মই বুজাই দিব লাগিছিল বা মই বুজাব লাগিছিল। বা ব্যাখ্যা কৰিব লাগিছিল। তাৰপিছত আছে আই হেড টু কাম, মই আহিব লাগিছিল। এতিয়া লাষ্ট এটা চেণ্টেঞ্চ আছে আই হেড টু আস্ক। এইটো তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা অৰ্থটো কি হয়। এতিয়া চোৱা ইয়াত আমি পালোঁ কি হেড টু হৈছে এটা ছেমি মডেল ভাৰ্ব। ইয়াৰ প্ৰেজেণ্ট ফৰ্ম আছিল কি হেভ টু বা মাষ্টৰ সলনি আমি হেভ টু ব্যৱহাৰ কৰিব কি প্ৰকাশ কৰিবৰ কাৰণে টু এক্সপ্ৰেছ অব্লিগেশ্যন এণ্ড নেচেচিটি, বাধ্যবাধকতা বা আৱশ্যক কিবা এটা কাম কৰিবলৈ যদি আমি ব্যৱহাৰ কৰিবলগীয়া হ'লে কি কৰিম হেভ টু প্ৰেজেণ্ট টেন্সত বা মাষ্ট, আৰু যদি পাষ্ট টেন্সত ব্যৱহাৰ কৰিবলগীয়া হয় ছেমি মডেল ভাৰ্ব কি হ'ব হেড টু, যিটো কৰিব লাগিছিল, খাব লাগিছিল, যাব লাগিছিল, যিটো বাধ্যবাধকতা, গতিকে সেইটো ব্যৱহাৰ কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম হেড টু। কিহৰ কাৰণে টু এক্সপ্ৰেছ, মনত ৰাখিবা টু এক্সপ্ৰেছ কি প্ৰকাশ কৰিবৰ কাৰণে অব্লিগেশ্যন এণ্ড নেচেচিটি। অ'কে, ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো চাই কেনেকৈ পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা, আৰু যিসকল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।